কাঠি মহাকাঠি মোৰ বৰত যোনে মুখ লগাইছে তাৰ মুখত 7টা লাঠি মহাপুৰুষ এই দিনটো ইনকে বৰাক বৈ থাকিবি হা স্কুলত গেছলি না আজি স্কুলত যোৱা নাই কিয়া নেগলি ইমান গৰম দেখা নাই নেকি কালি আমাৰ স্কুলত ফেলি দি গৈছে দুটা সেইকাৰণে মাষ্টৰে কৈছে কাবাৰ যদি অসুখ হৈছে গা বেয়া লাগি থাকে নাহিবি কৈছে হয় নেকি আৰু যাই থকা কেইটাৰ কথা কনা তই সদায় এই নাযাওঁ কেইটা ফটোৱা কেইটা তোৰ পৰা আঁকে যে কেইটা সেইকেইটাৰ কথাই কৈ থাকা দেখা নাই আমাৰ ধৰ্ম হনুৰা পাই বৃত্তি পাই কি ধুনীয়াকৈ পুৰস্কাৰ দিছি হা খেলাটো ভাল হ'বা নৰা এই হবা কৈ থাকিব পাৰিবি তুমি যে বেলেগৰ কথা কৈ থাকা মোৰ মানে অস্তাদি মাৰি বেলেগ যে কলি বেয়া বাবা কি বেয়া পাম কচোন কি কম গুচা কও তুমি তোমাৰ তিৰিটোকে ধৰি ৰাখিব নোৱাৰিলা মাকাৰে মোক বৰ মানুহ দেখাইছি যিকোনো কথা ক হা কালি বা স্কুলত যোৱা কৰিবি যাম না কলি যিকোনো কথা কৈছে গাত লাগছি তো এতিয়া জাগাত পচি সেইকাৰণে খাওঁ কি খাই দিবি তই তই ভাল হ'ব লাগে মই তাকে জানো তই কালি বা স্কুলত যাবি এই তাহাঁতৰ ধৰ্ম নাচ চলিৰ দৰে ভাল হ'ব লাগিব তইও তুমি বেলেগৰ দেউতাকৰ নিচিনা ভাল হ'ব লাগিব মাল খাই এইবোলে ৰাতি ভাত চাত নাই মাল খাই পৰি থাকিবি বিচনাত মুটি মুটি তোৰ বয়সত দেখোন মামা অসমৰ মুখ্যমন্ত্ৰী তই কি কৈছা খাই দিলি হালি ললি 20 টাকা হালি ললি 20 টাকা চেকছে ললি মই হালি ললাম মই চেকছে লম কিটা কিনা বাগ মারি মারি ঘুরে হলে এখন মেট্রি মারবা শিখাবা আইছে আপনি এই কি কই আছে আপনি অলপ ভদ্রভাবে কথা না মই ভদ্রভাবে কইছি আপনি যে হালি ললি হালি মানে 60 টাকা হালি 20 টাকা লই আমার বাবা হালি বলি কই মই কথাটো হেনে ভাবছি যে হালি ললি 20 টাকা বলে চেকছে লম নেকি ও না আপনি ঘুমে ললে আর কত টাকা কইবা এই কথা ভালকে কব না আপনি ভালকে কব ঘুমে লব এই কথা ভালকে কব ও হনা বেবার টাকা হালি মানে কি নাজনো আপনি মোক বুঝাই দিবা লাগিব দোকান দিবা আছে মানুহ কাস্টমার বুঝাবা না এই লোকাল ব্যাপার টাকা কাম নিকলে বাহিরা ব্যাপার টাকা ভালো কথা হালি না পূজা করি না ঘুমে না নেমু না তোর মাথা ধরন দিবা লাগবে ব্যাপার কি এই ট্যাবলেট তো দে সব কি ট্যাবলেট ওরে আপনার কি হইছি কি মানে কি জানা না মই সঁচা কথা কৈছো কালি তাৰ মানে মই অলপ খাইছো দেচোন খাই মিছেছ মানে বেদনাৰ বাৰীতে কোবালো আপনি কিয় মাৰিলা হে দাদা কিবা খং উঠিল জানা না নহক বস্তু খুঁজে মই কিমান টকাৰ মানুহ তাইতো বুজি নাপায় হয় না আজি অমুকত যাওঁ কালি অমুকত যাওঁ চেকুৰি ফুৰাই কাম কিবা খং উঠিল মই মুদত আছিলো থাকিবলৈ দিলো নহয় এই কেছটো এইটোৱে এতিয়া দিয়াচোন টেবলেটটো কি টেবলেট লগ যি হৈছে খাওঁ এই ঔষধটো আপোনাক লিখি দিছে কাই তাই লিখি দিছে তুমি তো খালি মৰব আপোনাৰ জেল হ'ব কি কয় ময়ো মৰিম ভাচি মৰা টেবলেট লিখি দিছে হা মইতো ফাঁচি মৰিম নালাগে মই নাফাচো মই মালিচ কৰি দিম আপুনি এটা কাম কৰক আপনি মাইছি যিয়ে হওক আপনি মেডিকেলক লৈ যাওক মেডিকেলক লৈ যাওক আপনি মেডিকেলক লগি নি ডাক্তৰক দেখে ডাক্তৰৰ লগত যি লিখি দিয়ে সেই খুৱাব এইটো খালি তাই মৰব কাগজখন লৈ যাওক কাগজখন লৈ যাওক হেন্দি জোৰা কিমান খায় হেন্দি জোৰা কিন্তু জোৰা বিক্রি নকৰে কি জোৰা কি হিচাপত বিক্ৰী কৰে কিলো হিচাপ নেমু টেঙা খেলি নেমুনিয়া কিলো হিচাপ কি কথা কয় আপুনি জোৰা এতিয়া চিষ্টেম চলি কথা কয় এই মাত্ৰ কলাক যে এইবিলাক কিলো হিচাপত বিক্ৰী হয় এইটো কিলো হিচাপত জোৰা হিচাপত বিক্ৰী হয় নেমু টেঙা জোৰা হিচাপত ভেন্দি কিলো হিচাপ আপুনি কোনটো কি হিচাপত বিক্ৰী হয় কি উল্টা পাল্টা কথা কৈছে এই মাত্ৰ কম কিলো এই মাত্ৰ এটা ৰেখি দিব খা এইটো কিলো এইটো জোৰা দাদা ঠিক আছে আপোনাৰ মনাখান ডাঙৰ ভাল কি ল'ব চাওকচোন চুই চাওক আবাৰ কিমান পোৱা 20 টাকা
এটা পুৱা নহয় দুপৰীয়া হৈছে পদ দাম কিয় কৈ আছে দুপৰীয়াৰ দাম অ দুপৰীয়া সেই কথা কোৱা নাই পদ দাম কথা কৈছো মই দুপৰীয়া সুধিছোঁ আপোনাক ৰাতিপুৱা আছোঁ নেকি দুপৰীয়াৰ দাম কওক হ'ব প্ৰভু পদ দামটো তেতিয়া বস্তু পুৱা কৈ থাকে পদ দাম আৰু দুপৰীয়া আৰু গধূলি বেলেগ বেলেগ হ'ব লাগে আপুনি পদ দাম দুপৰীয়া মানুহ ক'ব দুপৰীয়াৰ দাম গধূলি মানুহ ক'ব কি দোকান দিবা আছে মনাখান কিন্তু ভাল আছে আচলতে ট্ৰাক লৈ আহিব লাগে না মানে ভেন্দিত জৰা সুধবা আছে ট্ৰাক লৈ আহিব লাগে তেতিয়া ভাল লাগে তাৰ মনা নাখান কিন্তু মাল দিবাই নালাগ দোকান মই ফালাইম দোকান দি ঘৰত খাম যা ভাজি কিৰিটোৱে ভাল পাই তাই চুগাৰো আছে ভেন্দি ভাল চুগাৰৰ কাৰণে আহক তেতিয়াহ'লে সস্তাৰ মাল বস্তা ধৰাই লৈ যাওক লাও লাও মগ কৰে খাওঁ খাওঁ লৈ যাওক মাল বঢ়িয়া মাল খাই সোৱাদ পাব কওক দাদা কওক বৰকে এটা ভাৰি আছো কি কি আছে দাদা এইটোৱে আৰু পিঁয়াজ নহৰু আদা আলু ৰঙালাও বাকী একো নাই বাকী আৰু কি দিম গোটেই বজাৰখন নাঙি আনিম নে দাদা বেলেগে কৰিব দিছে এইটো মই লৈছোঁ বিজনেছটো এই আৰু বুজাবুজিৰ মাজত চলি আছে ৰাঙালৰ দাম কিমান ৰঙালাও কোনটো লাগিব দাদা এটা আছে 25 টকীয়া এটা 20 টকা এইটো 20 টকা কি কথা কয় অকণমান লাভটোতে 20 টকা নাপায় দাদা নাপায় এই ৰঙালাও গৈ কুৱেট পাইছে কুৱেটত ফ্লাইটত গৈছিল পুৰপুৰ কৰি ফ্লাইটত উৰি গৈছে এই ৰঙালাও ফ্লাইটত গৈছে হয় কেইদিনমান পিছত ৰঙালাও আপোনালোকে এইবিলাক 100 টকা দিলে কিলো অসমত নাপায় নাপাব আশ্বাস কৰিব গৰমত নাখায় ৰঙালাও মানে পেটৰ বেমাৰ থাকিলে বেলেগ কথা সেইটোতো আৰু ভাই মই ডক্টৰ নহয় আৰু সেই কাটাবিলাক কি কাটা এই চব কাটাত মোৰ পৰিছে গৰম পৰিছে এয়া দেখিছে কেনেকুৱা মিঠা অলপ পাছত পৰুৱা পৰিব পাহাৰ হৈ যায় পলিচি কথা সেইকাৰণে এইটো পচা বস্তুত নপৰে আপুনি নাজানে খায়ে পোৱা নাই কালাৰ দেখিলে গম পাই মিঠা তুমিয়ে খাই গৈছা বেলেগে খাই পোৱা কি লাগিব কওক কিমান দিবা আৰু 10 টকা ধৰি না এটা 10 টকা চাই ট্ৰাই কৰাকচোন এবাৰ চাই যাম দাদা চুই যাম চাই লওক বজাৰ চাওক চাব লাগে আছা ন তুমি আছো নহ'লে ফটো চাই ভাত খাব ৰঙালাওৰ ফটো আলুৰ ফটো গম নাপায় এইবিলাক কি কম চব আয়ুৰ্বেদিক মাল নহৰু আদা ৰঙালাও কি কম মকটেল কিছুমান আহে আৰু অন্ধ বুলি ভাবিলাক নেকি মোক তেৰি কি হ'ব পাইছো ভালে হৈছে দে পইচা দেখাত এমন জগে মানুহ ভগৱানে এনে চকুকেইটা এনে কৰিলে নে তেৰিকে অৰি মোক অন্ধ বুলি ভাবছি আপুনি তাৰমানে অন্ধ নহয় মোৰ ভুল হৈছে দিয়ক ভুল হৈছে ভুল হৈছে কি কাৰণত তেনেকে আছে দেই কথা আছে মোৰ ল'ৰাই কি কৰিছে জানে আজি 3 দিন ঘৰত নাই একজনী ছোৱালী আনি এই পুলিচ কেম্পৰ ভিতৰত দুৰ্গা পূজা চাব আহিছে মোক এটা ফোন কৰিছে আজি 3 দিন ঘৰত নাই সেইকাৰণে তাক দেখা পাইছো ইয়াত ওলাই আহিলে ডগৰ পিটাৰিম তাক ইয়াত সেইকাৰণে লাঠিডাল লৈ মই ইয়াত ৰৈ আছো এই কাৰণে দেই চৰা আছে আছো ৰবা কি কৰিছি কি কৈছো মানে এই এতিয়া কি কৰা বুলি কওঁ এই হবিছ কৰিছো হবিছ হবিছ এদিন দিবে ৰে এই দিন প্ৰিয় হবিছ ৰবা ৰ'ব এই হবিছ মানে পিঁয়াজ জ্বালা ৰ'ব পিঁয়াজ জ্বালা মানে এইটো অলপ বেলেগ হবিছ বেলেগ হবিছ কিবা জমনি কৰিছে নেকি মোৰ লগত নহয় নহয় এইটো হবিছে মোৰ হা হবিছে কি হবিছে কান্দা হলো বাৰু নাই কান্দা নাই অলপ কেতিয়াবা দুখ লাগে হবিছ কে এইটো হ'ল হবিছ কৰিব লগা হ'ল যে দিন দিবে ৰে এইটো হবিছ মানে অলপ বেলেগ টাইপৰ হবিছ কি কথাটো কি জানো না কি থাকিও যদি এনেকৈ পিঁয়াজ কাটি পেলাই এনেকৈ সুদা নিমখ দি ভাত কেইটামান খাব লাগে সেইকাৰণে জিন্দা থাকিও মৰাৰ হবিছটো মই এতিয়া কৰি আছো তাইৰ নামত জিন্দা থাকিও মৰাৰ হবিছ কি অদ্ভুত কথা কয় আপুনি তাই মৰাই ভাল
থাকাতকে হৈছে কি তাৰমানে ঘটনা আকৌ নেই ৰাতিপুৱাৰ পৰা চেকু জিকব অঁ কিবা আৰু নতুনকে কিবা পচন সাৰৰ ট্ৰেইনিং লৈছে এইবাৰ কিবা আহি গতিকে ভাত পানী আকৌ নাই জকৰা ভাত কেইটামান ৰাতি বৈ থৈ দিব এই কণ্ট্ৰলৰ চাউলৰ ভাত আৰু মই আহি পেলাই আহি পিঁয়াজ চিয়াজ কাটি কামৰূপে আহি পেলাই দুটামান ইনকে মটকি খাওঁ বোলে তাইৰ হবিজ কৰি আছো মই এতিয়া তাই কিনো কয় মানে পাগলা কৰি দিব আপুনিও পাগলা নহয় নিজে পাগলা হৈ গৈছো দে দে কৰক ভালকৈ কৰক ভালকে কৰোঁ অঁ দিয়ক অ ৰাজি হা কি কৰ বাহ এ গলিটো পৰিলা অ অ বাপ কে কৃষ্ণ কি কথা কোৱা মাৰা গেল অ হলি মাৰা গেল মোৰ একেবাৰে ভাগ্নি ৰবা 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 কি হলা তুমি কান্দা কিয় ধৰিলা মোৰ একেবাৰে ভাল বন্ধু আছিল হা হলি কি মাৰা যাব বুলি কৈ দুখ লাগিলে হলি মাৰা গৈছে ক'ত গম পালা তুমি হলি মৰা তুমি ক'লা বোলে হলি গলিটো বস্তু তাকে কৈছো হা মই গলিটো পৰি গৈছে কালি বতাহত তাকে কৈছো দাদা আপনার টাকা দাম বলে আইলো ভালে পাইছো আপনাক লগ পালো এই গৰম কাৰণে বোলো গাছৰ তলতে বহো হে বৰ গৰম বসছি আচ্ছা এটা আপনার মানে সহায় এটা উপদেশ এটা বিচাৰি আহিলো কেনে বা মানে আমার কলগাছত উঠলাম আৰু উঠাৰ পিছত হৈছে কি মানে ওয়ালে বেড়াই চাৰিওফালে মাৰি ঘুরছি আর কত জায়গা নহা করে ফেলছি বুঝছি না কলগাছত উঠছি কলগাছত উঠছি উঠি মাৰি বসছি চাৰিওফালে একদম নামৰা জায়গা নাই বান্দাৰে উৎপাদনৰ কলগাছত মানুহে উৎপাদনৰ কলগাছত তাকে তিৰি মানুহ এটা কলগাছত উঠছি এইটো কিন্তু বৰ ভাল নহয় কেছটো এই ঘৰত ফেঁচা চেঁচা কিবা হেৰি সোমাইছিল নেকি মাজতে ফেঁচাটো আজিকালি সোমা নাই কিন্তু ৰ'ব দাদা এই কলগাছত উঠাৰ লগত ফেঁচাৰ কি সম্পৰ্ক মই একো বুজি নাপালোহে আছে আছে সেইটো এটা বেয়া বস্তু ধৰিছে সেইকাৰণে এই এনেকৈ কলগছত যদি চাইড হয় কপাল মোৰ কপাল আছিলে বেৰাই চেৰাই মাৰি ঘুরছি দাদা আপনি ভুল বুঝছি কি কপাল মারা নাই হে বেড়াত আর তাই কলগাছত যাইতেও উঠা নাই মানে তাই একবার নির্বাচনত দিচ্ছি পঞ্চায়েতর তাই ছবিটো হয়েছে প্রতীকটো হয়েছে কলগাছ কলগাছৰ চিহ্ন হেল্ল' উৰ্মা এই বোলে কি হে নাকি হে খালি আহিব খালি চিজু আহিব ভণ্টি আৰু ভাগিনহঁতক লৈ আহিব হেৰি অনুবাদৰ মাটি গুমখিনি হে আহিবি উঠি জুৰবা নাহিবি অকৰাৰ কাৰণে হেৰি আপোনাক ঠাট্টা কথা কথা ময়ো বক্তা অৰ্ডাৰ ঠাট্টা কৰা বুলি কৈ ঠাট্টা নকয় জান খাই পেলাম মাতি ঘণ্টা ভয় পেলাব মানুহ মাতি মাইবা গুচি নেকি ভয় কৰোঁ খোজা নাই কিন্তু ঠাট্টা কৰোঁ মোৰ অকৰাৰ কাৰণে ঠাট্টা সঁচাকৈ মই বক্তা বুজাবাই নোৱাৰো ঘণ্টাটো কওকচোন মই ঠাট্টা কৈছো ন কিবা এটা কৰ মই মাত দিলি 2 ৰুমাৰ খালো তুমিও বক্তা